এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল আৰু আমাৰো ভাল বাৰু। এণ্ড ৱেলকাম টু মাই আনাডাৰ ব্লগ হৈ গ'ল ধেমাজিৰ পৰা। এই ফুলজোপা দেখিছেনে, ইমান ধুনীয়া ফুলি আছে নহয়। তো যি কি নহওক, এতিয়া দেখিছে অকণমান সাজি কাচি আছোঁ যে আমি এতিয়া যাম হাবুঙলৈ। তাৰ কাৰণে অকণমান প্ৰথমতে হাবুঙৰ দেৱতাৰ কাৰণে আমি বস্তু লৈ লওঁ। তো আমাৰ ঘৰৰ লগতে বজাৰ হয়। মই আছোঁ শ্ৰীপানীত। তো আমি জেঠাই মই প্ৰথম বজাৰ অকণমান কৰি আহোঁ, তাৰপিছত যাম আৰু। আজি ব্লগটো আপোনালোকে চাই দিব, কণ্টিনিউ কৰি দিব। বজাৰখন দেখাই দিওঁ ৰ'ব। সেইফালে জেঠাই গৈছে আৰু এইখন বজাৰ, এইখনেই বজাৰ মানে একদম এইটো আমাৰ ঘৰটো আৰু লগতে এইখন বজাৰ। এইখন বুধবাৰ বজাৰ। সৰুৰ বহুত স্মৃতি আছে এই বজাৰখনৰ লগত আমাৰ। এইখন আমাৰ দাই দোকান। তো সেয়া বজাৰ পালোঁ আৰু এখোজা বাটত। দেখুৱা বজাৰটো কি কি পায় অলপ আপোনালোকক চাব। এয়া বাঁহ বেতৰ বস্তু বৰ সুন্দৰ। গাড়ীবোৰ খালি বহুত স্পীড আহে ইয়াত। আমি জেঠাই পটককৈ পাৰ হ'লোঁ, গাড়ী ভালকৈ চোৱাই নাছিলোঁ। এয়া কি ধুনীয়া সামগ্ৰী দেখিছেনে হয়, এইবোৰ বাঁহ বেতৰ বস্তু বৰ ধুনীয়া ন জেঠাই। অলপ বজাৰ কৰিছোঁ, বেছি কৰা নাই যিহেতু আমি হাবুঙতহে লৈ যাম। লোকেল আলু, ভেকুৰি, বিলাহী আৰম্ভ হৈ গ'ল ন। এফালে দিছা, এইফালে আমাৰ মাজনী, এইফালে আমাৰ খুৰী আৰু এইফালে বহি আছে আমাৰ জেঠাই আৰু আগত বৌদা আৰু মোৰ ভাইটি বিকি, সিহঁতি আছে। তো আমি গৈ আছোঁ। আজি আপোনালোকক হাবুং দেখুৱাম, আপোনালোকে চাই থাকিব। মই আগতেও আহিছোঁ যেতিয়া এবাৰ মানে ধেমাজিলৈ আহিছোঁ, এবাৰ ছেকেণ্ড টাইম। বহুত ভাল লাগে কাৰণ আমাৰ আহোমৰ মানে ৰাজধানী হয়, এটা সময়ত ৰাজধানী আছিলে, কিন্তু এতিয়া বহুত পবিত্ৰ স্থান হয়। তো বহুত মানুহ আহে, আমাৰো ভাল লাগে। তো চাই থাকিব না। দিছা দিছা প্ৰথমবাৰ ন তোমাৰ? ফাৰ্ষ্ট টাইম। বহুত ধুনীয়া জেগা, বঢ়িয়াকৈ মানিলেই হ'ল চুকাফাক। লৈ লওঁ। আমাৰ পূজাই হ'ল গাহৰি, মদ মাংস। তো আমি এতিয়া গাহৰি লৈ আছোঁ ইয়াত। বঢ়িয়া ৰাস্তা আৰু একদম এনেকৈ গৈ থাক। কাইলৈ যাবনে? মোৰ ৰাস্তাত সোমাই গৈছোঁ আৰু ইমান ধুনীয়া পৰিৱেশবিলাক। অঁ, বৰ ধুনীয়া লাগিছে। ৰাস্তাবোৰ ভাল। মাছ ধৰি আছেনে? আমি আহি পালোহি এয়া হাবুঙলৈ। এতিয়া সোমাওঁ আৰু জেঠাই, খুৰী, ভণ্টি, ভাইটি এনেকৈ আহিছোঁ আমি। ধেমাজি ফালে আহিলে হাবুঙলৈ নহাকৈ মনটোৱে নামানে। তো সেইকাৰণে আহিছোঁ। চালুং চুকাফা তেখেতৰ ইয়াতে পূজা দিম আৰু আমি পূজা দিয়া হয়। ইয়াতে আমি কুকুৰা দিম। কুকুৰা লৈ আহিছোঁ গোটেইখিনি। পাই গ'লোঁ হাবুং। চাকি বন্তি এতিয়া লগাই লওঁহি। তাতে চাকি বন্তি লগাব লাগিব। মন্দিৰ ভাগ বহুত গৰম, ৰ'দটো বহুত বেয়াকৈ দিছে, বহুত বেছি ৰ'দ দিছে।
চিষ্টেম কৰি দিছে। কুকুৰা সাজ এনেকৈ দিয়ে। কলপাত ছখন। গতিকে আমি আপোনালোকক হৈ অকণমান আশীৰ্বাদ দিম, আপোনালোকেও দেও ধ্যান কৰিব, কিন্তু এই ধ্যান কৰোঁতে কেতিয়াও হাতকেইখন তলত নিদিব, আৰামছে এনেকৈ ক'ব লাগিব। বাহিৰত কিয় কৰিবলৈ কৈছোঁ যে আমাৰ উপৰিও টাউনৰ চুকাফাই যেতিয়া 1240 খ্ৰীষ্টাব্দত আহি প্ৰদান কৰিছিল, তেতিয়া তেওঁৰ লগত আমাৰ সুন্দৰবিজ্ঞ এই ইয়াতে সুন্দৰবিজ্ঞ বহুৱাই ৰখা হয় আৰু লগত অনা 5জন দেৱতা ইয়াতে বহুৱাই লৈছিল। অৰ্থাৎ লেংডন স্বৰ্গাধিপতি, লাংকুৰি, জীৱৰ অধিকাৰী, সৃষ্টিৰ অধিকাৰী আৰু জাচিম্পা, সৰ্ববিদ্যাৰ সৰস্বতী আৰু লাৰেং শস্যৰ অধিকাৰী আৰু জাংচায়ুং 33 কোটি দেৱতা দেৱ। গতিকে এই এখন দেৱতা পূজা পূজা হৈছে। গতিকে আমিও আজি সেইসকল দেৱতাৰ নাম গুণ গাই আজি আমি অসমৰ ৰাইজক আশীৰ্বাদ দিছোঁ। তাৰ কাৰণে আজি অসমৰ কেতিয়াবা ডুবুৰীলৈকে নিতৌ যিমান ৰাইজ আহিছে, যাক যি লাগে তাকেই দেৱে দিছে। সেইকাৰণে ইয়াত ধ্যান কৰোঁতে সদায় এনেকৈ কৰিব। কিন্তু এইটো কৰি সেৱা কৰা, আচুকাৰী সেৱা কৰা, দীঘলকৈ সেৱা কৰা, সেইবোৰ আমাক শংকৰ মাধৱে দেখাইছে। কিন্তু আমি ইয়াতে শংকৰ মাধৱৰ কৰ্ম নাই, আমি উপপুৰুষ কৰ্ম। সেইকাৰণে ইয়াতে ধ্যান কৰোঁতে নাই। আৰু ইয়াতে মনতে মাত্ৰ দুটা কথা ভাবিব লাগে। সেই দুটাই হৈছে, এক, আপুনি কি আশা লৈ এই দেওঘৰলৈ ঢপলিয়াই আহিছে, সেই আশাৰ কথাটো আপুনি আপোনাৰ অন্তৰতে আপোনাৰ দেওঘৰ। আৰু দ্বিতীয় কথা যে আপোনাৰ আশাবাদী আপুনি ভবা মতে যেতিয়া দেউতাই পূৰণ কৰিব, তেতিয়া আপুনি পুনৰবাৰ আপুনি কি জানে সেই কথাটো এতিয়াই মনত মানিব লাগিব। এতিয়াই সেয়ে হৈছে দুটা কথা। আৰু যিসকলে পূজা ভাগ লৈ ইয়াতে পঢ়িছে, এইটো বেলেগ কথা। কেলে বেলেগ কথা? এই কিবা কাৰণত পূজা ভাবিছিলে, তাৰ প্ৰমাণ পাই আজি ইয়াতে ওলায়। গতিকে তেওঁলোকে কি কৈছে? তেওঁলোকে এই বৰ্তমান যি স্বাৰ্থপূৰণ চলি আছে, এই গৰ্ভত যাতে বায়ুতে সোধে হাতলে মনে হিংসা হিংসা দেহা বেহা, সেই প্ৰতি মুহূৰ্ততে দেউতাৰ সহায় লাগে। তাৰ কাৰণে শেষ মানে আৰু যিসকলে নতুন আশা লৈ ইয়াত বহিছে, তেওঁলোকে সেই দুটা কথা। এক, আপুনি কি আশা লৈ আহিছিলে ক'ব। দুই, আপোনাৰ আশা যদি পূৰণ হ'লে আপুনি দেউতাক কি পূজা দিব, সেই কথাটো। এই দুটা কথা কৰি ধ্যান কৰিছে হ'ব। ধ্যানে হৈছে মূল মন্ত্ৰ, ইয়াত আৰু বেলেগ কথা নাই। কেলে? এইখন মহিমাময় হাবুং, যিখন মহিমাময় হাবুং চাউলুং চুকাফাই 1240 খ্ৰীষ্টাব্দত পৰা হয়। আৰু লগতে 9000 খণ্ড আমাৰ গা ধুৱালে পানী আছিল, সেইটো গা ধোৱা পুখুৰীত সেইদিনাখন পানী। আৰু লগত 3জন পুৰোহিত আহিছিলে, মচাই মকলম, সেই 3জনৰ এজনৰ মৃত্যু হৈছিলে কাৰণে সেইটো ঘৰ ধোৱা পুখুৰী ঘৰতে মৈদামটো আছে। আৰু লগতে সুন্দৰবিজ্ঞ সেই দেৱতাসকলক চিন্তা কৰিছিল। কিন্তু কি হ'ল, 4 বছৰকাল পূজা কৰি থাকোঁতে ব্ৰহ্মপুত্ৰৰ বানপানী চকুতে পানী উঠিলে, চুকাফাই 10 জেগা বুলি এই জেগা পৰিত্যাগ কৰিলে, গৈ শিৱসাগৰ চৰাইদেউৰ ৰাজধানী পাতিলে। এই জেগা অট্টাধ্য অৰণ্য হৈ থাকিলে। সেই অট্টাধ্য অৰণ্য জংঘলময় জেগাখন 1990 চনত এজন মানুহ আহি উদ্ধাৰ কৰি দিলে। সেইজনে হৈছে মানচাও মগেন হাজৰিকা। আৰু তেতিয়াৰ পৰা আমি যিবিলাক স্থানীয় ৰাইজ, আমি কি কৰিলোঁ যে ইয়াতে এই খেৰ বাঁহেৰে মানে মন্দিৰ ভাগ বনাই লৈ ইয়াতে মাংগলিক কৰ্ম আৰম্ভ কৰিলোঁ। আৰু সেই মাংগলিক কৰ্ম এই ওচৰ আৰু বেমাৰ গৰু পায়, দাৰো পায়, গতিকে পূজা দিব বিচাৰে। এতিয়া কি পূজা দিব? যিদিনাখন ইয়াত লাই সূতা পুতিছিলোঁ, সেইদিনাখন এনেকুৱা ঠাই এটা পাচি কৰি তেজটো গাঁতত বাকি দিছিলোঁ। আহোমৰ প্ৰিয় ওলাওঁ 5 দুটা গাঁতত বাকি দিছিলোঁ। সেই তাকে দেখি ৰস আৰু চফা পূজা। কিন্তু
ৰস আৰু কুকুৰাই পূজা আনি চা কোনে পূজা কৰিব তাই ভাষাত আশীৰ্বাদ দিব লাগিব গতিকে বিচাৰি বিচাৰি এই দাম চাউল ধনীৰাম চমল যিজন গুৰু সেইজনকে আশীৰ্বাদ দিব লাগিব আৰু তেওঁৱেই এই মাংগলী কিন্তু আমি যেতিয়া এখন ভেঞ্চাৰ স্কুল খুলি পেলাই মই পঢ়াই আছিলোঁ মইতো তেতিয়া স্থানতেই পঢ়া মানুহ আৰু সেয়ে মই স্কুল খোলা নামতে আকৌ মই বোৱা বছৰ মাজে মাজে পাইছে আপুনি ভাষা জনা মানুহ বাদ দিয়ক আপুনি ইয়ালৈ আহক কাৰণ মই শিৱসাগৰ বাচ্চা কৰা খৈয়া গাঁৱৰ মানুহ মই হ'লোঁ দেওঠাই ফুকন আৰু সেইকাৰণে মোক মাতি আনিলে ময়ো আহিলোঁ আহি ইয়াতে ৰাইজৰ সেৱাত বৰ্তি হ'ল আজি এই 38টা বছৰ কাল ইয়াতে পুৰোহিত জীৱন দেই বাৰু ঠিক আছে কৈ থাকিলে ওলাই থাকিব আৰু নকওঁ MIC বাণী ইয়াত দেখিছে ন চবে নিজে যি আনে হাবুঙলৈ সেয়া দিয়েও আকৌ এইফালে চবে আকৌ বনাই মেলি খাই থাকে আগতেও মই আহিছোঁ আমি এনেকেই কুকুৰা লৈ আহিছিলোঁ যে এবাৰ বহুতখিনি আহিছিলোঁ বাৰু আমি তো ইয়াতে বাচন চাচন ভাড়া পাই যায় সেইবোৰ লৈ সেনেকৈ বনাই মেলি খায় আৰু আমি এতিয়া বনাই মেলি খাম ইয়াতে হয় নাই জেঠাই বনাব লাগিব খাব লাগিব এতিয়া খাব লাগিব কটা চিঙা কৰোঁ পিঁয়াজ হোৱা নাই দেই কিমান দিব লাগিব মিঠা আছেনে এইটো সস্তা যোগাৰ পলিথিনত পানী ঢালি আমি এতিয়া ধুইছোঁ পিঁয়াজ হৈছোঁ এইফালে বিলাহী ধুলোঁ কাটিলোঁ বিলাহীটো এইখন দি কাটিছোঁ আৰু অঁ এইফালে চাইমদ আৰু এইফালে এইটো হেৰিৰ পৰা দিয়া হয় নাই সাজখিনি অঁ হাবুঙৰ হেৰিৰ পৰা দিয়া হয় মন্দিৰৰ পৰা দিয়া হয় এইফালে আমাৰ জোনবাই আৰম্ভ কৰিছে এইফালে ভিনদেউ চাই আছে এয়া আৰম্ভণি কৰিব লৈছে এতিয়া কি বনাবা যে গহৰি বনাব গহৰি সদায় এনেকৈ মানুহ হয় নতুন বছৰ মই সেই কেইবাৰতে মাৰি দিয়া দেখিছোঁ খাওঁ লাগিছিলে কিবা খাবলৈ হ'ব লাগিছিলে কিবা দোকান মই লৈ আহিলোঁ এইফালে আছে নেকি অকণমান বিলাহীটো কাটি লওঁ এই মোৰ যে ডাঙৰ বেগটো যে সৰু কলা বেগ ধুনীয়া পইচা লয় ভাড়া ল'ব এই জেগাডোখৰ ডেভেলপ কৰিবলৈ বহুত দিন লাগিব ইমান মানুহ হয় সেইটো হিচাপত কৰিব পাৰে ধুনীয়া হেল্ল' এই মোনাটো হাকি আহিলে তই লৈ আহিব পাৰিবিনে এই গাহৰি কটা ওচৰত গাহৰি কটা নহ'লে গাহৰি কটা জেগাটোত মনত থাকি আহিলে কুকুৰটো কাটিছিলোঁ দেখোঁ বেলেগ বনাইছে আৰু দেই সাজৰ লগত চাইমদৰ লগত আমাৰ এয়া মই এইফালে গাহৰি মাংসটো ভাজি আছোঁ
গাহৰি। আহোম মানুহৰ পূজা বুলি ক'লে এনেকুৱাই, আমি সাজে মদে গাহৰিয়ে ভাতে মৃতককো দিয়া হয় আৰু নিজেও এনেকৈ আমি খাওঁ। অলপ কমাই লোৱা, সেই চিকুৰ কৰি হ'ব অলপ কমাই থোৱা। কি চব্জি গাহৰি এইটো বনাই আছে এইফালে। অঁ সেইটো হয়। গাহৰি কালাৰটো ভাল হৈছে কিন্তু। প্ৰথম গাহৰি অকণ দি জেঠাই কি হ'ল আপোনালোকে ডিছ এখন দিয়ে দিম দেখোন। এয়া মই এতিয়া বনাইছোঁ কি বুলি কয় লোকেল চিকেন। কিবা ডাইলগ দিবা নেকি? বেছি খাবলৈ হ'ব এটাই কম। এয়া দেখিছে আমাৰ ডাঙৰখিনিয়ে পুৰা খাই আছে আৰু এই একদম কৰি মেলি খাই আছে। হ'ল এতিয়া আমি এতিয়া আমাক কাম কৰাইছে সৰু বুলি লৈ আছে, আমাক লৈ আছে ভাইৰেল। এইফালে লোকেল মুৰ্গী, এইফালে গাহৰি চবে খাই আছে। বৰ কেনেকুৱা হৈছে টেষ্টটো? এয়াই এইফালে চলি আছে। এইফালে কেনেকুৱা লাগিছে জেঠাই? ভিন্দু বিকিতা কিবা ক'ব নেকি? বিকিতা খাবলৈ নাই পোৱা। অঁ লোকেল মুৰ্গী মানে মাজনী গুৱাহাটী গ'লে মাজনী বনাব। য়েছ গাইজ, আমাৰ এতিয়া পেক আপ হৈ গ'ল। আমি জাষ্ট এতিয়া ওলাম আৰু এইখিনি চাইড চাফা কৰি অকণমান। কেইটা বাজিলে বাৰু? ত' গাইজ আপোনালোকে দেখিছিলে যেতিয়া আমি ভিডিঅ'টো বনাই আছিলোঁ, বহুত লেতেৰা ইফালে সিফালে। তো যি কি নহওক, মানুহে বেলেগে নকৰে বুলি আমিও এৰি থৈ যাব নোৱাৰোঁ। সেইকাৰণে ইয়াতে যি আমি লেতেৰা কৰিছিলোঁ সেইখিনি গোটেইখিনি মানে আপোনাৰ চাফা কৰি থৈ যোৱা হৈছে আৰু অলপমান জ্বলাই থৈ যোৱা হৈছে। চব মানুহে কৰি থৈ গ'লে ইমান লেতেৰা নহয় আৰু লোৱা যাবলৈ আমি সেইটো কামেই নহয়। অঁ বৰ ধুনীয়া। অঁ এই বেলি পৰিলে আৰু আমি এতিয়া উভতি আহি আছোঁ আৰু